মিছামাৰী সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত পোন প্ৰথমবাৰৰ বাবে বন বিভাগৰ কেমেৰাত আবদ্ধ হৈছে ঢেকীয়াপতীয়া বাঘ আৰু সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত পোন প্ৰথমবাৰৰ বাবে বন বিভাগে সংস্থাপন কৰা কেমেৰাত ঢেকীয়াপতীয়া বাঘ থকাটো নিশ্চিত হোৱাৰ পিছতে স্থানীয় প্ৰকৃতিপ্ৰেমী আৰু স্থানীয় লোকসকল এতিয়া উৎফুল্লিত হৈ পৰিছে। শেহতীয়াকৈ সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত বন বিভাগে সংস্থাপন কৰা কেমেৰাত ইয়াত ঢেকীয়াপতীয়া বাঘ থকা কথাটো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ যি একযোগে এই কথা প্ৰকাশ কৰিছিল আৰু ইয়াকে লৈ প্ৰকৃতিপ্ৰেমী লোকসকল আৰু স্থানীয় ৰাইজো এতিয়া উৎফুল্লিত হৈ পৰিছে। মই পোনে পোনে সেই দৃশ্যাংশ দেখুৱাম। এয়া হৈছে সোণাইৰূপাই যি বন্যপ্ৰাণী অভয়াৰণ্য। মুঠ মাটিকালি ইয়াৰ 220 বৰ্গ কিলোমিটাৰ। যদিও এতিয়া সেই পৰিসৰৰ এই অভয়াৰণ্যখন নাই, ইয়াৰ অধিকাংশ অংশই বেদখলকাৰীৰ কবলত পৰিছে। যদিও ইয়াৰ বাকী থকা অংশখিনি এতিয়াও বন বিভাগে সংৰক্ষণ কৰি ৰাখিছে আৰু এই অভয়াৰণ্যখনত যি বাঘ থকা কথাটো নিশ্চিত হোৱাৰ পিছতেই এতিয়া উৎফুল্লিত হৈ পৰিছে ইয়াৰ প্ৰকৃতিপ্ৰেমী লোকসকল। মই পুনৰ সেই দৃশ্যাংশ দেখুৱাইছোঁ। এয়া হৈছে সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য, মিছামাৰীৰ অন্তৰ্গত যি নামেৰি সংৰক্ষিত বনাঞ্চল ব্যাঘ্ৰ প্ৰকল্পৰ অধীনত এই সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য। ইয়াত ঢেকীয়াপতীয়া বাঘ থকা কথা নিশ্চিত হৈছে। যি বন বিভাগৰ কেমেৰাত আবদ্ধ হৈছে ঢেকীয়াপতীয়া বাঘ। স্থানীয় লোকসকল আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম, কাৰণ ঢেকীয়াপতীয়া বাঘ থকা কথাটো নিশ্চিত হোৱাৰ পিছতেই ইয়াত বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ হিচাপে বিবেচিত হৈছে। মই কথা পাতিম, স্থানীয় লোকসকল আছে, তেওঁলোকৰ সৈতে কি ক'ব। আমি অতি প্ৰফুল্লিত আৰু গোটেইখিনি যিখিনি আমাৰ সমাজকৰ্মী হওক, বন্য ৰাইজ হওক আৰু প্ৰকৃতিপ্ৰেমী সকলোৱে আৰু স্থানীয় ৰাইজে অতি উৎফুল্লিত হৈছোঁ। কাৰণ যি সময়ত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অতি গুৰুত্ব সহকাৰে এই সোণাইৰূপা অভয়াৰণ্যত ঢেকীয়াপতীয়া বাঘ ওলোৱা খবৰটো ভাৰতবৰ্ষত যিটো তেখেতে আতুৰ্যোগে জনাইছে আৰু তেখেতে এই অভয়াৰণ্যৰ কাৰণে অনাগত দিনত তেখেতৰ কৰণীয় যিখিনি আছে, ইয়াত টুৰিজম অনা ব্যৱস্থা, বিভিন্ন এই জংঘলখন ৰক্ষণাবেক্ষণ কৰা, সংৰক্ষণ কৰা তেখেতে নিশ্চিত হিচাপে দায়িত্ব ল'ব বুলি আমি যথেষ্ট আশাবাদী। আৰু গোটেই প্ৰকৃতিপ্ৰেমী আৰু স্থানীয় ৰাইজে অতি উৎফুল্লিত হৈছে। এইকাৰণে যিটো সময়ত ঢেকীয়াপতীৰ সন্ধান স্পষ্ট হিচাপে পোৱা গ'ল, সেই সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেই গতিকে এই দিনত আমাৰ নিশ্চিত এই অঞ্চলৰ যিখন অভয়াৰণ্য আছে সুৰক্ষিত আৰু সংৰক্ষিত আৰু চিৰযোগ্যময় হ'ব বুলি যথেষ্ট আশা কৰিছোঁ। গতিকে আমি আশা কৰোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অতি সোনকালে অতি গুৰুত্বৰ পদক্ষেপ লৈ এই অঞ্চলৰ ৰাইজৰ তথা প্ৰকৃতিপ্ৰেমী ৰাইজৰ মনত যি উৎফুল্লিত উৎসাহ সেইখিনি অভাৱ পূৰণ কৰে যেন। ধন্যবাদ। নিশ্চয়কৈ সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য এয়া, আৰু ইয়াৰ মুঠ মাটিকালি হৈছে 220 বৰ্গ কিলোমিটাৰ। যদিও আজি সেই মাটিকালি ইয়াৰ নাই, বিভিন্ন সময়ত ইয়াক লৈ বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে। এই সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যক লৈ প্ৰকৃতিপ্ৰেমীসকলে দল সংগঠনে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰি আহিছে এই সোণাইৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যক লৈ। সেয়া যিয়েই নহওক, শেহতীয়াকৈ ইয়াত বন বিভাগৰ যি কেমেৰাত ঢেকীয়াপতীয়া বাঘ থকা কথাটো নিশ্চিত হোৱাৰ পিছতেই এই অভয়াৰণ্যখনত বন্য জীৱ জন্তুৰ যি সংৰক্ষণ, এই সংৰক্ষণৰ দিশটো এক নতুন গতি লাভ কৰিব বুলি সকলোৱে আশা কৰিছে। আৰু এই অভয়াৰণ্যখনলৈ পৰ্যটক অহাকে ধৰি ইয়াৰ উন্নয়নৰ ক্ষেত্ৰত ৰাজ্যৰ চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিব বুলি স্থানীয় লোকসকলেও আশা প্ৰকাশ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।